নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। নাৰীয়ে মাহেকীয়া হোৱাৰ সময়ত কৰা কেইটামান ভুলৰ বাবেই জীৱনত ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হয়। যিগৰাকী নাৰীয়ে মাহেকীয়া হোৱা বা ঋতুমতী হোৱাৰ সময়ত অৰ্থাৎ মাহেকীয়া হোৱা 3 দিনৰ ভিতৰত এইকেইটা ভুল কৰে, তেওঁ জীৱনত ঘাত প্ৰতিঘাত লগতে লক্ষ্মী দেৱীৰ কৃপাৰ পৰা বঞ্চিত হ'বলগীয়া হয়। ফলত সেই নাৰীয়ে জীৱনত ধন টকা পইচাৰ অভাৱ অনাটনত পৰি দুখ যান্ত্ৰণা সহিব লগা হয়। সেই ভুলৰ বাবেই স্বামীৰ দৰিদ্ৰ হয় আৰু স্বামীৰ আয়ুস নষ্ট হয়। সেয়েহে মাহেকীয়া বা ঋতুমতী হোৱাৰ সময়ত নাৰীয়ে এই 3টা ভুল কেতিয়াও কৰিব নালাগে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম এগৰাকী মহিলাই মাহেকীয়া হোৱাৰ সময়ত কোন 3টা ভুল কেতিয়াও কৰিব নালাগে। শাস্ত্ৰমতে নাৰী কিয় মাহত এবাৰ ঋতুমতী হয়, কিয় মাহেকীয়া হোৱাৰ সময়ত নাৰীক স্পৰ্শ কৰিব নালাগে, কাৰ কি পাপৰ বোজা সহিবলগীয়া হয় নাৰীয়ে মাহেকীয়া হোৱাৰ সময়ছোৱাত, ঋতুমতী হৈ থকা মহিলাই বেয়া সম্পৰ্কত লিপ্ত হ'লে সেই পুৰুষৰ কি ক্ষতি হয়। আজিৰ ভিডিঅ'ত এই সকলোবোৰ কথাই জানিব পাৰিব। সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চায় তেনে ঋতুমতী নাৰীয়ে মাহেকীয়াৰ সময়ত কোন 3টা ভুল কেতিয়াও কৰিব নালাগে জানি নিশ্চয় উপকৃত হ'ব পাৰিব। নাৰী হৈছে সৃষ্টিৰ প্ৰতীক। নাৰীৰ অবিহনে সৃষ্টি অসম্ভৱ। সেয়েহে প্ৰতিজন ব্যক্তিয়ে নাৰীক সন্মান কৰা আৰু প্ৰতিগৰাকী নাৰীক ৰক্ষণাবেক্ষণ দিয়াটো নিজৰ কৰ্তব্য। নাৰীৰ পৰাই সৃষ্টিৰ পাতনি হৈছিল। নাৰীৰ অবিহনে সৃষ্টি সম্পূৰ্ণ স্তব্ধ হৈ পৰিব। এবাৰ দেৱাদিদেৱ মহাদেৱ আৰু মাতা পাৰ্বতীয়ে এটি সৰোবৰৰ পাৰত বহি সৃষ্টিৰ ৰহস্যৰ কথা পাতি আছিল। সেই সময়তে সেই সৰোবৰত 2টা হাঁহ চৰি আছিল। সেই 2টা হাঁহ মতা আছিল। 2টা হাঁহে সৰোবৰৰ পানীত খেলি আনন্দ মনেৰে চৰি থকাৰ পাছত হঠাৎ 2টা হাঁহে চিঞৰ বাখৰ কৰি কাজিয়া কৰি ইটোৱে সিটোৰ লগত যুদ্ধ কৰি 2টা ধাৰাসাৰী হৈ দুয়োফালে 2টা গুচি গ'ল। সেই হাঁহ 2টা চিঞৰ বাখৰ কাজিয়া দেখি দেৱী পাৰ্বতীয়ে মহাদেৱক সুধিলে, হে ভগৱান, সকলোৱে কয় যত জীৱ তত শিৱ, আপুনিতো প্ৰতি জীৱৰ শৰীৰত থাকে। সেয়েহে এতিয়া কওকচোন, সেই পক্ষী 2টাই সুন্দৰভাৱে পানীত খেলি থকাৰ পাছতো কিয় সিহঁতৰ মাজত যুদ্ধ লাগি দুয়োফালে গুচি যাবলগীয়া হ'ল? তেতিয়া মহাদেৱে ক'লে, হে পাৰ্বতী, সিহঁতৰ কথা শুনিলে তুমি আচৰিত হ'বা। সেই পক্ষী 2টা মতা আছিল। সুন্দৰ সৰোবৰত আনন্দ মনেৰে খেলি থকাৰ পাছত সিহঁতৰ মনত কামভাৱৰ সৃষ্টি হ'ল। সেয়েহে ইটোৱে সিটোৰ প্ৰতি পৰস্পৰৰ প্ৰতি আকৰ্ষিত হৈ ওচৰ চাপিল। যেতিয়া কাম বাসনাত জাগ্ৰত হৈ ইটোৱে সিটোৰ প্ৰতি আকৰ্ষিত হৈ ওচৰ চাপিল, তেতিয়া দুয়োৱে গম পালে যে তেওঁলোক 2জন একে লিংগৰ। সেয়েহে ইটোৱে সিটোক ঘৃণা কৰিলে। সেই ফলস্বৰূপে 2টাৰ মাজত যুদ্ধ হৈ দুয়ো বিপৰীত দিশত উৰি গ'ল। হে পাৰ্বতী, পুৰুষ প্ৰকৃতি মিলনৰ ফলতেই সৃষ্টি হয়। প্ৰকৃতি হৈছে সৃষ্টিৰ প্ৰতীক। প্ৰকৃতি হৈছে মাতৃস্বৰূপ। যি স্থানত প্ৰকৃতি নাথাকে সেই স্থানত দ্বন্দ্বখিয়াল হ'বই। তেতিয়া দেৱী পাৰ্বতীয়ে মহাদেৱলৈ চাই পুনৰ প্ৰশ্ন কৰিলে, হে স্বামী, মোৰ মনত এটা প্ৰশ্নই সদায় আমনি কৰি থাকে। সেয়েহে আপোনাক এই সৰোবৰৰ নিৰ্জন পাৰত সেই প্ৰশ্ন সুধিব বিচাৰিছোঁ। দয়া কৰি মোৰ মনত উদয় হোৱা প্ৰশ্নৰ উত্তৰ দিবনে? তেতিয়া মহাদেৱে ক'লে, হে পাৰ্বতী, তুমি নিশ্চয় জীৱৰ কল্যাণৰ বাবেই প্ৰশ্ন কৰিবা। সেয়েহে তোমাক অনুমতি দিছোঁ। তোমাৰ মনত যি প্ৰশ্ন আছে বিনা দ্বিধাই আমাক তুমি ক'ব পাৰা। তেতিয়া পাৰ্বতীয়ে ক'লে, হে স্বামী, পৃথিৱীত সকলো জীৱৰ মাজত পুৰুষ প্ৰকৃতি আছে। উৰণ বুৰণ ভ্ৰমণ গজন, এই 4মুঠি জীৱৰ ভিতৰত মানুহৰ ক্ষেত্ৰতহে প্ৰকৃতি অৰ্থাৎ নাৰীসকল মাহেকত কিয় এবাৰ মাহেকীয়া হয়? অন্য জীৱসকলৰ মাজত এই সমস্যা নাই কিয়? মানুহৰ ক্ষেত্ৰত নাৰীসকল কিয় মাহেকত মাহেকীয়া বা ঋতুমতী হয়? এই মাহেকীয়াৰ সময়ছোৱাত কিয় এগৰাকী নাৰীয়ে কিছুমান নীতি নিয়ম মানি চলিবলগীয়া হয়? নাৰীয়ে মাহেকীয়া হোৱাৰ সময়ত যদি নীতি নিয়ম ভালদৰে মানি নচলে তেনে কি সমস্যাত পৰিব লগা হয়? তেতিয়া মহাদেৱে পাৰ্বতীক ক'লে, হে দেৱী, তুমি যি প্ৰশ্ন কৰিছা সেয়া অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন। নাৰীয়ে মাহেকীয়া হোৱাৰ সময়ছোৱাত ব্ৰহ্ম হত্যাৰ পাপত লিপ্ত হৈ থাকে। পৃথিৱীৰ একমাত্ৰ মনুষ্যৰ প্ৰকৃতিয়েহে এই সমস্যাত পৰিব লগা হয়। কিয় এগৰাকী মহিলা প্ৰতি মাহেই মাহেকীয়া বা ঋতুমতী হয় আৰু সেই সময়ছোৱাত কি নিয়ম মানি কি ভুল কেতিয়াও কৰিব নালাগে তাৰ বিষয়ে কওঁ শুনা। এবাৰ দেৱগুৰু বৃহস্পতিয়ে দেৱৰাজ ইন্দ্ৰৰ সৈতে কথাৰ কটাকটি লাগিছিল। ইন্দ্ৰৰ কিছুমান কথা দেৱগুৰু বৃহস্পতিয়ে সমৰ্থন কৰা নাছিল। সেই খঙত ইন্দ্ৰই দেৱগুৰু বৃহস্পতিক তিৰস্কাৰ কৰিছিল।
ইন্দ্ৰৰ কথাত দেৱগুৰু ক্ষুণ্ণ হৈ স্বৰ্গ এৰি স্বৰ্গৰ পৰা বহু দূৰলৈ গুচি গৈছিল। যেতিয়াই দেৱগুৰু বৃহস্পতিয়ে স্বৰ্গৰাজ্য এৰি গুচি গৈছিল, তেতিয়াই স্বৰ্গৰাজ্যত মহা অপায়মংগল আৰু বিপদ বিঘিনিয়ে দেখা দিছিল। বৃত্তাসুৰ নামৰ এজন প্ৰবল পৰাক্ৰমী দৈত্যই স্বৰ্গৰাজ্য আক্ৰমণ কৰি দেৱলোকৰ দেৱতাসকলক পৰাস্ত কৰিছিল। দেৱগণক খেদি স্বৰ্গৰ সিংহাসন কাঢ়ি লৈ দেৱগণক নানান কষ্ট দি স্বৰ্গৰ পৰা খেদি পঠালে। দেৱগণে বহু বছৰ লুকাই লুকাই থাকি শেষত সকলো দেৱতাক গোট খাই আলোচনা কৰিলে যে তেওঁলোকে ব্ৰহ্মলোকলৈ গৈ ব্ৰহ্মাক সন্তুষ্ট কৰি তেওঁলোকৰ দুখৰ কথা জনাব, তেতিয়া ব্ৰহ্মাই নিশ্চয় দেৱগণক উদ্ধাৰ কৰিব। সেয়েহে দেৱলোকৰ সকলো দেৱতা একেলগে ব্ৰহ্মাৰ ওচৰলৈ গৈ ব্ৰহ্মাক নিজৰ দুৰৱস্থাৰ কথা জনালে। তেতিয়া ব্ৰহ্মাদেৱে দেৱগণক ক'লে, সেই অসুৰক বধ কৰিবৰ পৰা শক্তি ত্ৰিদেৱৰ হাতত নাই। যদি ঋষি দধিচিৰ হাড়েৰে এটি বজ্ৰ তৈয়াৰ কৰি বৃত্তাসুৰৰ লগত ৰণ কৰি সেই বজ্ৰৰে বৃত্তাসুৰক আঘাত কৰিব পৰা হয়, তেনে বৃত্তাসুৰৰ মৃত্যু হ'ব। কিন্তু সেই দধিচি ঋষি তেতিয়াও জীৱিত অৱস্থাত আছে, তেওঁ মৃত্যু হোৱা নাই। সেই কথা শুনি ইন্দ্ৰই ক'লে, হে সৃষ্টিপতি ব্ৰহ্মা, যদি ঋষি দধিচি এতিয়াও জীৱিত অৱস্থাত আছে, তেনে এয়া কেনেকৈ সম্ভৱ হ'ব? কেনেকৈ জীৱিত ঋষিৰ অস্থিৰে নিৰ্মাণ কৰিব পাৰিব তেওঁলোকে বজ্ৰ? তেতিয়া ব্ৰহ্মাই ক'লে, হে দেৱগণ, দধিচি এতিয়াও নিজৰ ধ্যানত মগ্ন হৈ আছে। তেওঁ নিজৰ যোগ বলেৰে যিকোনো কাৰ্যই কৰিব পাৰে। তেওঁ যোগ বলৰ শক্তিৰ প্ৰভাৱত তেওঁ অস্থিৰে যি অশ্ব নিৰ্মাণ কৰা হ'ব, সেই অশ্ব বিষ্ণু চক্ৰৰ সমান শক্তিশালী হ'ব। সেয়েহে তোমালোকে গৈ দধিচি ঋষিক এই বাৰ্তা দিয়াগৈ, তেওঁ তিলোকৰ কল্যাণৰ কাৰণে নিশ্চয় কিবা উপায় দিব। ব্ৰহ্মাৰ কথামতে দেৱগণে দধিচি মুনিৰ কাষ পালেগৈ। দধিচি মুনিয়ে ধ্যান ভংগ কৰি সন্মুখত ইন্দ্ৰাদি দেৱগণক দেখি তেওঁলোকৰ আগমনৰ কাৰণ সোধাত ইন্দ্ৰই সকলো কথা ভাঙি পাতি মুনিক ক'লে। মুনিয়ে সকলো কথা জানি নিজৰ যোগ বলেৰে নিজৰ প্ৰাণ ত্যাগ কৰিলে। সেই মুনিৰ হাড়েৰেই এটি অস্ত্ৰ তৈয়াৰ কৰিলে দেৱশিল্পী বিশ্বকৰ্মাই। সেই অস্ত্ৰৰেই ইন্দ্ৰই অসুৰৰ লগত যুদ্ধ কৰি বৃত্তাসুৰক বধ কৰিলে। হে পাৰ্বতী, বৃত্তাসুৰ মহাপাপী আছিল। সেই অসুৰে বহু ব্ৰহ্মহত্যাৰ পাপত লিপ্ত হৈ আছিল। তেওঁ শৰীৰত ব্ৰহ্মহত্যাৰ পাপে মেৰাই আছিল। যেতিয়াই ইন্দ্ৰই বজ্ৰৰ প্ৰহাৰ কৰি বৃত্তাসুৰক বধ কৰিলে, বৃত্তাসুৰৰ গাৰ পৰা ঘোৰ ব্ৰহ্মহত্যাৰ পাপে এজনী ৰাক্ষসীৰ ৰূপ ধৰি দেৱৰাজ ইন্দ্ৰৰ শৰীৰত প্ৰৱেশ কৰিলে। ফলত ইন্দ্ৰৰজা ব্ৰহ্মহত্যাৰ পাপত লিপ্ত হ'ব লগা হ'ল। ঘোৰ ব্ৰহ্মহত্যাৰ পাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ইন্দ্ৰই পুনৰ ব্ৰহ্মাৰ ওচৰ পালেগৈ। তেতিয়া ব্ৰহ্মাই ক'লে, হে দেৱৰাজ, তোমাৰ শৰীৰত প্ৰৱেশ কৰা ব্ৰহ্মহত্যাৰ পাপ যদি কোনোবাই বহন কৰিব পাৰে, তেতিয়া তুমি পুনৰ পাপৰ পৰা মুক্ত হৈ স্বৰ্গৰ সিংহাসন ঘূৰাই পাবা। গতিকে পৃথিৱীলৈ গৈ তুমি তোমাৰ শৰীৰত লিপ্ত হোৱা পাপৰ ভাৰ কাৰোবাক প্ৰদান কৰা। ইন্দ্ৰই পৃথিৱীলৈ আহি প্ৰথমে বৃক্ষক ক'লে, হে বৃক্ষ, মোৰ শৰীৰত প্ৰৱেশ কৰা ব্ৰহ্মহত্যাৰ পাপৰ বোজা তুমি লোৱা। তেতিয়া বৃক্ষই ক'লে, হে দেৱৰাজ, আপোনাৰ শৰীৰত প্ৰৱেশ কৰা পাপৰ 4 ভাগৰ এভাগ আমি বহন কৰিম। বিনিময়ত আপুনি আমাক বৰ দিব লাগিব। তেতিয়া ইন্দ্ৰই বৃক্ষক বৰ দিলে যে বৃক্ষৰ শৰীৰত যি ৰোগ ব্যাধি হ'ব, এই ৰোগ ব্যাধিৰ নিৰাময় নিজে নিজে কৰিব পাৰিব। আৰু যি লোকে অকাৰণত বৃক্ষ কাটিব, সেই ব্ৰহ্মহত্যাৰ পাপ বৃক্ষৰ পৰা কটাজনৰ গাত গুচি যাব। ইয়াৰ পাছত ইন্দ্ৰই পাপৰ বোজা বহন কৰিবলৈ পানীক ক'লে। তেতিয়া পানীয়ে ক'লে, হে দেৱৰাজ, আমি তোমাৰ পাপৰ এক অংশ বহন কৰিম। বিনিময়ত আমি যেন সদায় পবিত্ৰ হৈ থাকোঁ তাৰ বৰ প্ৰদান কৰিব লাগিব তুমি। তেতিয়া ইন্দ্ৰই পানীক সেই বৰ প্ৰদান কৰি ক'লে, তুমি সদায় পবিত্ৰ হৈ থাকিবা। যি তোমাক নষ্ট কৰে, এই ব্ৰহ্মহত্যাৰ পাপ তেওঁৰ শৰীৰত প্ৰৱেশ কৰিব। ইয়াৰ পাছত ইন্দ্ৰই ভূমি অৰ্থাৎ মাটিক সেই পাপ বহন কৰিবলৈ ক'লে। তেতিয়া মাটিয়ে ক'লে, হে দেৱৰাজ, তোমাৰ পাপৰ বোজা বহন কৰিম, কিন্তু তুমি আমাক বৰ দিব লাগিব। তেতিয়া ইন্দ্ৰই ভূমিক বৰ দিলে যে তোমাৰ শৰীৰত যি গাঁত বা খান্দা হয়, সেইবোৰ নিজে নিজেই আপোনা আপুনি পূৰ হ'ব। ইয়াৰ পাছত ইন্দ্ৰই স্ত্ৰী বা নাৰীসকলক ক'লে, হে নাৰী, মোৰ গাত থকা ব্ৰহ্মহত্যাৰ পাপৰ শেষ অংশ তোমালোকে গ্ৰহণ কৰা, মোক মুক্ত কৰা। তেতিয়া নাৰীয়ে ক'লে, হে দেৱৰাজ, আপোনাক পাপৰ যি অংশ আছে গাত, সেই অংশ আমি গ্ৰহণ কৰিম, আপোনাক মুক্ত কৰিম। কিন্তু এই পাপৰ পৰা আমি কেনেকৈ মুক্ত হ'ম, আৰু ইয়াৰ বিনিময়ত আপুনি আমাক কি বৰ দিব? তেতিয়া ইন্দ্ৰই ক'লে, হে নাৰীসকল, মোৰ পাপৰ বোজা বহন কৰাৰ বাবে তোমালোকে কাম বাসনাৰ সময়ত পুৰুষতকৈ 10 গুণ তৃপ্তি পাই সুখী হ'ব পাৰিবা।
প্ৰতি মাহত তোমালোকে এবাৰ ঋতুমতী হ'বা। সেই ঋতুমতী হোৱাৰ সময়ত তোমালোকৰ গাৰ পৰা ব্ৰহ্মহত্যাৰ পাপ বাহিৰ হ'ব। যি পুৰুষে ঋতুমতী বা মাহেকীয়াৰ সময়ত নাৰীৰ লগত কাম বাসনাত লিপ্ত হ'ব খোজে, সেই ব্ৰহ্মহত্যাৰ পাপ তেওঁ গালৈ যাব। সেয়েহে নাৰীসকল মাহেকত এবাৰ ঋতুমতী বা মাহেকীয়া হয়। এই সময়ছোৱাত সেয়েহে কোনো ধৰ্মীয় অনুষ্ঠানত নাৰীসকল যোৱাত বাধা থাকে। এই সময়ছোৱাত নাৰীসকলে কিছুমান ৰীতি নীতি মানি চলিব লাগে। হে পাৰ্বতী, যি নাৰীয়ে নিয়ম নীতি নামানি মাহেকীয়াৰ সময়ত কিছুমান ভুল কাম কৰে, তেওঁলোকৰ শৰীৰত ব্ৰহ্মহত্যাৰ পাপ থাকি যায়। ফলত জীৱনত ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈ নানান দুখ কষ্ট ভোগ কৰিবলগীয়া হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক মাহেকীয়া বা ঋতুমতী হোৱাৰ সময়ত নাৰীয়ে কোনসমূহ ভুল কেতিয়াও কৰিব নালাগে, যাৰ ফলত জীৱনত নানান দুখ কষ্ট পাই ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হয়। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে দেৱাদিদেৱ মহাদেৱক ভক্তি কৰি ওম নমঃ শিৱায় বুলি কমেণ্ট বক্সত লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। 1 নম্বৰতে হৈছে ঋতুমতী বা মাহেকীয়া হোৱাৰ সময়ত মহিলাই ভুলতো পুৰুষৰ লগত সংস্পৰ্শলৈ আহি কাম বাসনাত লিপ্ত হ'ব নালাগে। যদি মাহেকীয়া হোৱাৰ 3 দিনৰ ভিতৰত সম্ভোগত লিপ্ত হয় তেনে সেই পুৰুষৰ আয়ুস ক্ষয় হোৱাৰ উপৰিও পুৰুষ মহিলা দুয়োৰে মহাপাপত লিপ্ত হয়। সেই পাপৰ ফলত ৰোগ ব্যাধিৰ লগতে বিভিন্ন সমস্যা আহি ঘৰত অশান্তি হৈ কোনোদিন ধন টকা পইচাৰ অভাৱ অনাটন নুগুচে। ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈ নানান কষ্ট পাবলগীয়া হয় সেই নাৰীয়ে। সেয়েহে শাস্ত্ৰ অনুসৰি মহিলাই মাহেকীয়া হোৱাৰ সময়ত কাম বাসনাত লিপ্ত হোৱাটো মহাপাপ বুলি গণ্য কৰা হৈছে। 2 নম্বৰতে হৈছে নাৰী মাহেকীয়া হৈ থকাৰ সময়ছোৱাত ৰান্ধনি গৃহত প্ৰৱেশ কৰিব নালাগে। কোনো খাদ্য বস্তু স্পৰ্শ কৰি আনক দিব নালাগে। খাদ্য কেতিয়াও ৰান্ধিব নালাগে। যদি ঋতুমতীৰ সময়ত মহিলাই খাদ্য বস্তু চুই আনক দিয়ে তেনে গুৰুতৰ পাপ হয়। ইয়াৰ উপৰিও যি লোকে মাহেকীয়া অৱস্থাত থকা মহিলাই স্পৰ্শ কৰা খাদ্য গ্ৰহণ কৰে তেওঁৰ ৰোগ ব্যাধি হোৱাৰ আশংকা থাকে। 3 নম্বৰতে হৈছে নাৰী মাহেকীয়া হোৱাৰ সময়ছোৱাত কেতিয়াও ধাৰ্মিক অনুষ্ঠানত যাব নালাগে। ভগৱানক মনৰ পৰা ভক্তি কৰিব লাগে, কিন্তু নামঘৰ বা মন্দিৰলৈ গৈ ভগৱানক পূজা অৰ্চনা কৰিব নালাগে। ধূপ বন্তি ভগৱানৰ চৰণত জ্বলাব নালাগে। এনে কাৰ্যৰ ফলত সেই নাৰী ভগৱানৰ ওচৰত জগৰীয়া হয়, ফলত নানান বিপদ বিঘিনিত পৰিব লগা হয়। মাহেকীয়া হোৱা নাৰীয়ে ভুলতো তুলসী গছৰ ওচৰলৈ যাব নালাগে। তুলসীৰ তলত চাকি বন্তি দিব নালাগে। হাতেৰে কোনো পবিত্ৰ বস্তু স্পৰ্শ কৰিব নালাগে। যদি নিয়ম নামানি এইসমূহ কাম কৰে তেনে সেই নাৰী ভাগ্যৰ দোষ হৈ মনে বিচৰা যিকোনো বস্তুৰ আশা ভংগ হয়। আশাহীন হৈ নানান দুখ কষ্ট পাবলগীয়া হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এইসমূহ কাম মাহেকীয়া হোৱাৰ সময়ত নাৰীয়ে কেতিয়াও কৰিব নালাগে। আশা কৰিছোঁ আজিৰ ভিডিঅ'ৰ জৰিয়তে নিশ্চয় উপকৃত হ'ব পাৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।